নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল ইনফৰ্ম হ'বৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে বিদ্যালয় এমালগামেশ্যন ইতিমধ্যে বহু বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে আৰু পুনৰবাৰ এনেকুৱা কাৰণতে এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম এই পত্ৰখন আহিছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন কাহিলিপাৰাৰ পৰা আৰু এই পত্ৰখনৰ বিষয়বস্তুটো হৈছে যে সাবমিশন অফ ডাটা ইন ৰেসপেক্ট অফ ষ্টেণ্ড এলোন এমই স্কুল তাৰ পিছতেই আৰু এখন পত্ৰ আহিছে এই পত্ৰখন প্ৰেৰণ কৰিছে ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ পৰা আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে দ্য ডিৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলিপাৰা আৰু সাবজেক্টত উল্লেখ কৰিছে ৰিগাৰ্ডিং ড্ৰাফটিং অফ পলিচি ফৰ ষ্টেণ্ড এলোন এমই স্কুল এনেকৈ এখন বিশেষ জিলাৰ কাৰণে সেই বিশেষ বিষয়টোৰ কাৰণে এখন পত্ৰ আহিছে গতিকে এই তথ্যটো দিবলৈ বুলি কোৱা হৈছে আৰু ফৰ্মেটটো দি দিছে আচলতে আৰু সেই ফৰ্মেটত থকা কথাখিনি ক'বলৈ চেষ্টা কৰিম যে নেম অফ দ্য স্কুল ইউডাইছ কোড ৱেডাৰ দ্য এমই স্কুল ইজ এলোন অৰ নট অকলশৰীয়াকৈ আছে নে নাই সেই বিদ্যালয়খনৰ এনৰলমেণ্ট সেই বিদ্যালয়খনত থকা টোটেল সৰ্বমুঠ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা ইনফ্ৰাষ্ট্ৰাকচাৰ অফ দ্য স্কুল এভেইলেবিলিটি অফ এডিশ্যনেল ক্লাছৰুম এটচেট্ৰা সেই বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা এডিশ্যনেল ক্লাছৰুম আছেনে নাই সেই কথাটো ইয়াত সন্নিৱিষ্ট কৰিব লাগিব তাৰপিছত কৈছে যে নেম অফ দ্য নিয়েৰেষ্ট হাইস্কুল অৰ্থাৎ ওচৰত থকা হাইস্কুলখনৰ তথ্যটো বা নামটো ইয়াত দিব লাগিব তাৰপাছত ডিষ্টেঞ্চ বিটুইন দ্য এমই স্কুল এণ্ড দ্য নিয়েৰেষ্ট হাইস্কুল সেই নিৰ্দিষ্ট এমই স্কুলখনৰ পৰা সেই হাইস্কুলখনলৈ দূৰত্ব কিমান হ'ব সেই কথাটো ইয়াত উল্লেখ কৰিব লাগিব আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম যদি সকলোখিনি ক্ৰাইটেৰিয়া ফুলফিল হয় তেতিয়াহ'লে কিন্তু এখন উচ্চ প্ৰাথমিক বিদ্যালয় ওচৰত থকা যি মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় হাইস্কুলখনৰ লগত হয়তো সেই বিদ্যালয়খনক মাৰ্জ কৰা হ'ব আৰু সেই উদ্দেশ্যৰে এই বিশেষ অৰ্ডাৰটো আহিছে